ৰাজমহল বুলি ক'ব যে বোলে নাই নাই এবাৰ নকওঁ ভূঞিৰ পদৰুটি ৰাজমহল বুলি কিয় নকয় কাৰণ কলিয়াবৰ লোকসভাত বদৰুদ্দিন ৰাজমহল পাৰ্টিৰ ভোট নাপালে তেওঁৰ ল'ৰা ইলেকশ্যনত জিকিব নোৱাৰে পুত্ৰ স্নেহত বদৰুদ্দিন ৰাজমহল পাহৰি গ'ল পুত্ৰ স্নেহত অসমৰ পবিত্ৰতা পাহৰি গ'ল মহাভাৰতত যেনেকে ধৃতৰাষ্ট্ৰই পুত্ৰ স্নেহত সকলো কথা পাহৰি গৈছিল ঠিক তেনেকে তৰুণ গগৈ ডাঙৰীয়ায়ো আমাৰ জাতি মাটি ভেটিৰ কথা পাহৰি গ'ল মই গগৈ ডাঙৰীয়াক ক'ব খুজিছো আপুনি হুইত বদৰুদ্দিন ৰাজমহল পাহৰি গ'ল কিন্তু বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ গাত শৰীৰত এক বিন্দু তেজ থকালৈকে আমি বদৰুদ্দিন ৰাজমহলৰ লগত কম্প্ৰমাইজ নকৰোঁ আমি যুঁজ কৰিম অসমৰ ভৱিষ্যত প্ৰজন্মক কেতিয়াও আমি বদৰুদ্দিন ৰাজমহলৰ ওচৰত আত্মসমৰ্পণ কৰিব দিব নোৱাৰো শ্ৰদ্ধা ৰাইজ তৰুণ গগৈ ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়াই অসমৰ পবিত্ৰতাৰ কাৰণে আজি যুঁজ কৰিব নোৱাৰে তেওঁলোকে আজি অসমখনক ইউডিএফৰ ওচৰত সন্দেহযুক্ত বাংলাদেশীৰ ওচৰত অসমখনক আত্মসমৰ্পণ কৰালে মই ইয়াত এনেই কোৱা নাই আপোনালোকে হিচাপ কৰিব আজি কংগ্ৰেছৰ 16জন জিলা সভাপতি খিলঞ্জীয়া অসমীয়া নহয় যুৱ কংগ্ৰেছৰ 12জন বিষয়ববীয়াৰ 8জন ৰাজ্যিক বিষয়ববীয়া খিলঞ্জীয়া অসমীয়া নহয় আজি কংগ্ৰেছ দলত এনেকুৱা অৱস্থা চলিছে 5 বছৰ পিছত যেতিয়া ৰাজীৱ ভৱনত ভাত বিলাব আমি সুধুলৈ যে আপুনি ভেজিটেৰিয়ান খাব নে নন ভেজিটেৰিয়ান খাব ৰাজীৱ ভৱনত এনেকুৱা অৱস্থা হ'ব ভাত বিলাওতে মানুহে সুধিব আপুনি এইবিধ মাংস খাব নে সেইবিধ মাংস খাব এনেকুৱা দিনলৈকে গতি কৰিছে কংগ্ৰেছ আজি সেই কংগ্ৰেছৰ অপশাসনৰ পৰা অসমক আমি মুক্ত কৰিব লাগিব কংগ্ৰেছ দলৰ লগত থাকিলে বৰদোৱা সত্ৰ আৰু আমি বহুত দিনলৈ বচাব নোৱাৰিম তিতাবৰৰ ৰাইজক মই অনুৰোধ কৰিম তৰুণ গগৈ ডাঙৰীয়াই তিতাবৰৰ কাৰণে এনেকুৱা সাংঘাতিক কাম কৰাৰ চেষ্টাও নকৰোঁ তিতাবৰত এখন বিশ্ববিদ্যালয় নহ'ল তিতাবৰত এখন ইঞ্জিনিয়াৰিং কলেজ নহ'ল তিতাবৰত কোনো ৰাজ্যিক প্ৰতিষ্ঠান নহ'ল আজি চাবুৱাৰ পৰা মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছে মাজুলী জিলা হ'ল মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় হ'ল চাবুৱাত তেওঁৰ জন্ম অনিৰুদ্ধ বিশ্ববিদ্যালয় হ'ল মই জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ জালুকবাৰীত এইমছ হ'ল ডিচি কোড হ'ল কি হ'ল লিষ্টখন দি মই আজি ৰাতি শেষ কৰিব নোৱাৰোঁ কিন্তু তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈ মই যিমানখিনি জালুকবাৰীত কাম কৰিলোঁ তাৰ 100% তিতাবৰৰ কাৰণে তেওঁ কৰি থৈ যাব এইটো নহয় যে তেওঁৰ ক্ষমতা নাছিল এইটো নহয় যে তেওঁৰ লগত সম্পদ নাছিল তৰুণ গগৈ ডাঙৰীয়াই যে তিতাবৰত এখন ইঞ্জিনিয়াৰিং কলেজ কৰিব নোৱাৰিলেহেঁতেন তেনেকুৱা কথা নাছিল এখন যে ইউনিভাৰ্চিটি তিতাবৰত নহ'লহেঁতেন তেনেকুৱা কথা নাছিল আজি বৰহলা চাহ শ্ৰমিকে চুলাই মদ খাবলগীয়া পৰিৱেশ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰৰ মুখ্যমন্ত্ৰীত্বৰ কালত শেষ হ'ব লাগিছিল আজি এখন চহৰৰ পৰা 15 বছৰত এজন মুখ্যমন্ত্ৰী থাকিব আৰু সেই মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাহ বাগিচাত চুলাই মদে খাব মানুহে তেনেকুৱা জীৱন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰাইজে নাপায় কিন্তু তৰুণ গগৈ ডাঙৰীয়াই ধৰি ল'লে তিতাবৰৰ মানুহে মোক ভোট দিব গতিকে মই ইয়াত ইউনিভাৰ্চিটি পাতিব নালাগে ইয়াত মনমোহন সিং অডিটৰিয়াম পাতিলে মোৰ সমষ্টিৰ অডিটৰিয়াম আৰু এই অডিটৰিয়ামৰ যদি আপোনালোকে ফটো লয় সেইটো আৰু অডিটৰিয়াম বুলি জীৱনত আপোনালোকে নকয় তেওঁ তিতাবৰৰ মানুহক যিমান অপমান কৰিলে সিমান অপমান অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিৰ ৰাইজক আজিলৈকে কৰা নাই মই তৰুণ গগৈ সন্মুখত টিভিত থিয় হৈ একেলগে সন্মুখত কোৱাৰ মোৰ নৈতিক সাহস আছে আৰম্ভ কৰিলোঁ এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি চাউল 3 টকাৰ পৰা 1 টকা কৰিলোঁ অহা বছৰত আমি চেনি আৰু কেৰাচিন তেলৰ দামো আমি কমাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি বিচাৰিছোঁ ৰাইজৰ পকেটৰ ধন কেনেকৈ কম খৰচ হ'ব পাৰে আমি বৃদ্ধ পেঞ্চন আঁচনি আৰম্ভ কৰিলোঁ সিলেকশ্যনৰ কথা নাই
60 বছৰ বয়স পাৰ হলেই বৃদ্ধ পেঞ্চন পাব পাৰি। বহুতে পালে, একাউণ্টত পালে। কৃষকলৈকে নৰেন্দ্ৰ মোদীয়ে একাউণ্টত টকা পঠাই মোবাইলত খবৰ পাওঁ মোৰ বেংকত টকা জমা হ'ল। এইবাৰ আমি আৰম্ভ কৰিলো ইন্দিৰা গান্ধী বিধৱা পেঞ্চন আঁচনি। প্ৰত্যেক গৰাকী বিধৱাই কোনো সিলেকশন নালাগে, প্ৰত্যেক গৰাকী বিধৱাই পেঞ্চন পাব। তাৰ লগে লগে আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো। আমাৰ ইয়াত বহুত আই মাতৃ আছে। আই মাতৃসকলে জানে অসমীয়া মহিলা আমাৰ চৰিত্ৰটো বেলেগ ধৰণৰ। মোৰ যেতিয়া স্বামীৰ বেমাৰ হয়, স্বামীৰ চিকিৎসাৰ কাৰণে ৰাতিয়ে দিনে আমি কষ্ট কৰিম, পথ্যৰ যোগান ধৰিম, নামঘৰত চাকি জ্বলাম যে ভগৱান মোৰ আয়ুসখিনি লৈ যোৱা, কিন্তু মোৰ স্বামীক জীয়াই ৰখা। আমি সঁচা অৰ্থত কনকলতা, আমি সঁচা অৰ্থত মূলা গাভৰু। কিন্তু স্বামীৰ মৃত্যু হয়, সকলোকে ভগৱানে সন্তুষ্ট নকৰে। স্বামীৰ মৃত্যু হোৱাৰ পিছত বিধৱাজনীয়ে বগা কাপোৰ পিন্ধে। 13 দিন শ্ৰাদ্ধ পাৰ হৈ যায়। 13 দিনৰ পিছত কাষৰ গেলামাল দোকানী আহি কয় যে বৌ, দাদাই দোকানত 10,000 টকা বাকী কৰি থৈ গ'ল, বাকীটো দিলে ভাল আছিল। ক'ৰ পৰা দিব বিধৱা মানুহজনীয়ে? ঘৰৰ চাবি কাঠি পোৱাই নাই, হিচাপ হিচাপ একো নাজানে। ইমান দিন ঘৰৰে কাম কৰি আছিলে। লাহেকৈ স্কুলৰ পৰা বাচ্চাকেইটা আহি কয়, জাতীয় বিদ্যালয় শংকৰদেৱ বিদ্যালয়ত পঢ়ে, যে মা স্কুলৰ ফিজ দিয়া নাই 4-5 মাহ, স্কুলত মাষ্টৰে বেয়াকৈ কৈছে। মহিলাগৰাকীৰ হৃদয় ভাঙি যায়। গাখীৰ আলা আহি কয় গাখীৰৰ বাকী লাগে। আৰু গাঁৱৰ 2-এটা ল'ৰাই কয় আমাৰ পৰা 2,000 টকা দাদাই লৈছিল, 3,000 টকা লৈছিল বেমাৰৰ চিকিৎসাৰ সময়ত। ক'ত মৰিব মাইকী মানুহজনী? ইফালে স্বামী হেৰালে, ইফালে আকাশখন মহিলা। ভগৱানে নকৰক যদি বিধৱা সাজ কিনিব লাগে, স্বামীৰ মৃত্যুৰ 1 মাহৰ ভিতৰত প্ৰতিগৰাকী মহিলাকে আমি 25,000 টকাকৈ আমি যোগান ধৰিম, যাতে অলপ হ'লেও তেওঁ নিজৰ ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। এইখন হৈছে আমাৰ চৰকাৰ, কৰোণাময়ী, মমতাময়ী, স্নেহময়ী আমাৰ চৰকাৰ। মোৰ এজনী সৰু ছোৱালী আছে, আপোনালোকৰো ঘৰত ছোৱালী আছে। প্ৰত্যেকজন পিতৃৰ সপোন যে মোৰ ছোৱালীজনীৰ যেতিয়া বিয়া হ'ব, মই ইমান ভাল কৰি কন্যাদান কৰিম, ছোৱালীজনী স্বামীৰ ঘৰত যাব, স্বামীৰ ঘৰত মৰম পাব, শহুৰ শাহুৰেকে মৰম কৰিব। প্ৰত্যেকজন পিতৃৰ সপোন যে ছোৱালীজনী বিয়াৰ দিনাখন গাত অলপ গহনা তুলি দিম। কিন্তু এতোলা সোণৰ দাম 34,000 টকা। ঠেলাৱালা, ৰিক্সাৱালা, কাম কৰি খোৱা, চাহ বাগিচাৰ শ্ৰমিক বনোৱাৰ সেই সপোন হৈয়ে থাকি যায়। কেতিয়াও সোণৰ অলংকাৰ কইনাজনী ছোৱালীজনীৰ ডিঙিত তুলি দিব নোৱাৰে। আজি আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে, এই লোকসভা নিৰ্বাচনৰ পিছতে আমি আঁচনিৰ কাম আৰম্ভ কৰিম। অসমত এই বছৰৰ পৰা যিমান ছোৱালীৰ বিয়া হ'ব, প্ৰত্যেকজনী ছোৱালীকে 1 তোলাকৈ সোণ আমাৰ চৰকাৰে উপহাৰ দিব। আজি আমাৰ ইয়াত হেমন্তী মহিলাই যদি 500 টকা পায়, তেতিয়াহ'লে বছৰত এবাৰেই দিয়ে। তৰুণ গগৈ ভোট দিয়াৰ সময়তে লাইন পাতি দিয়ে, কৰিলে 100 টকা। এতিয়া 100 টকাক যদি 12 মাহেদি হৰণ কৰে কিমান হ'ল? 9 টকা। এটা 9 টকা দি মানুহ কেনেকে হেমা মালিনী আৰু মূলা গাভৰু হ'ব আপোনালোকে চিন্তা কৰক। এতিয়া তৰুণ গগৈ ডাঙৰীয়াক মাজে মাজে মোৰ ক'ব ইচ্ছা যায় যে ছাৰ আপোনাৰ বোৱাৰী হাতত 9 টকা দি পেলাই ক'বচোন হেমা মালিনী মূলা গাভৰু হ'ব লাগে, কেনেকুৱা লাগিব? আমি আৰম্ভ কৰিলো কনকলতা মহিলা সবলীকৰণ যোজনা। প্ৰত্যেক আত্মসহায়ক গোটক আমি 25,000 টকা কৰি দিলো। আপোনালোকক মই ঘোষণা কৰিবলৈ পাই ভাল পাইছো যে যোৱাবাৰ যিবিলাক গ্ৰুপে 25,000 টকা পালে, এইবাৰ প্ৰত্যেকটো গ্ৰুপে আকৌ চৰকাৰৰ পৰা 50,000কৈ টকা লাভ কৰিছে। আৰু যিবিলাকে 50,000 টকা পাব, অহা বছৰ তেওঁলোকে 1 লাখ টকা পাব। আৰু যিবিলাকে একো পোৱা নাই, তেওঁলোকে এই বছৰ 25,000 পাব, অহা বছৰ তেওঁলোকে 50,000 লৈ প্ৰমোচন পাব। তাৰ পিছৰ বছৰ একে মহিলাই 1 লাখ টকালৈকে প্ৰমোচন পাব।
তাৰমানে সোমাওঁতে পাব 25,000, ওলাই যাওঁতে পাব 1,75,000 টকা। ক'ত তৰুণ গগৈৰ মাহেকী 9 টকা আৰু আমাৰ 1,75,000 টকা আপোনালোকে নিজে